ঘৰতে কেইটামান পাচলি আছে, তাকে বোলো মাছেৰে বনাওঁ। এয়া হৈছে ঘৰৰ ভাতকেৰেলা আৰু লগতে কচু আৰু ভোল ধুনীয়াকৈ কাটি লৈছোঁ। মাছখিনিও সিফালে চাফা কৰি ল'লোঁ। আদা, নহৰু, পিঁয়াজ ধুনীয়াকৈ লৈ ল'লোঁ আৰু ইফালে মাছখিনি ফ্ৰাই কৰি ল'লোঁ। প্ৰথমে ভাজিখন বনাম নিমখ হালধি দি, পিঁয়াজ আৰু ভাতকেৰেলা ধুনীয়াকৈ ভাজি ল'লোঁ। এইফালে আমাৰ ভাজিখন হৈ আছে, ঢাকনি লগাই লগাই ভাজিলোঁ সিজালৈকে। এইফালে মাছ ফ্ৰাই হৈ আছে আৰু এইবাৰ সেইখন কেৰাহীতে এয়া তেল দিছোঁ, ফোৰণ দিছোঁ, শুকান জলকীয়া আৰু পিঁয়াজ অকণমান ফ্ৰাই কৰি লৈছোঁ। তাৰপাছতে থেতেলি থোৱা আদা নহৰুখিনি দিছোঁ। এয়া হৈছে জিৰা, অকণমান লৰাই দিছোঁ। তাৰপাছতে হালধি দিছোঁ আৰু আমি কাটি ৰখা কচু আৰু ভোলখিনি দি ধুনীয়াকৈ ভাজি লৈছোঁ। নিমখ সোৱাদ অনুযায়ী দিছোঁ আৰু আপোনালোকে বিভিন্ন মছলা দিব পাৰে, মই দিয়া নাই বাৰু। যি মন যায় আপোনালোকৰ ওচৰত যি থাকে দিব পাৰে আৰু অকণমান ভাজি ঢাকনিখন লগাই লগাই ভাজিলোঁ। তাৰপাছতে পানী দিলোঁ, উতলিব দিলোঁ কচুখিনি সিজালৈকে। তাৰপাছতে মাছ দিলোঁ আৰু ধুনীয়াকৈ উতলিব দিলোঁ আৰু কচুখিনি ধুনীয়াকৈ সিজিছে। এয়া মই হেতাখনেৰে চাইছোঁ আৰু এতিয়া হৈ গ'ল কচু ভোলৰ আঞ্জা। আৰু ইফালে ভাতকেৰেলা ভাজি, মাছ ফ্ৰাই আৰু লগতে ঘৰৰ পাচলিৰে আজি ধুনীয়াকৈ কচু আৰু ভোলেৰে মাছৰ আঞ্জা বনালোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। কেনেকুৱা পালে জনাব। থালিখন সজাই দেখুৱাই দিলোঁ। আজিলৈ বাই।